নমস্কাৰ অসম নৰ্থ ইষ্ট নিউজ লাইভৰ দৰ্শকসকলক স্বাগতম জনাই ষ্টুডিঅ'ত মই অৰূপ কান্তি লৈ আহিছোঁ এটি ডাঙৰ খবৰ। ৰাজ্যত এতিয়াও কিন্তু জীয়াই আছে হৃদয়বান ব্যক্তি। বহুতে হয়তো কয় যে এইখন জগতত কোনো হৃদয়বান ব্যক্তি নাই, ধাৰ্মিকতা নাই, এনে বহু প্ৰশ্ন বিভিন্ন সময়ত উত্থাপন হয়। কিন্তু আজি আপোনালোকৰ সন্মুখত আমি এনে এক ভিজুৱেলছ, এনে এক কথা আপোনালোকৰ সন্মুখত আজি বাস্তৱ ৰূপত আপোনালোকৰ সন্মুখত তুলি ধৰিম। এজন দৰিদ্ৰ ৰিক্সাৱালাৰ কথা। সেই দৰিদ্ৰ ৰিক্সাৱালাজনৰ ভিতৰত আছে হৃদয়, অন্তৰত আছে তেওঁ ধাৰ্মিকতা। আৰু সেই ৰিক্সাৱালা যি কথা আজি আমি উত্থাপন কৰিম সেয়া হৈছে গোলকগঞ্জৰ। প্ৰকৃতাৰ্থে সকলো মানুহে জানে যে সকলোৰ লোভ লালচা ইত্যাদি সকলোৰ মনত আছে, কিন্তু এনে এজন ব্যক্তি যদিও দৰিদ্ৰতাৰ মাজত তেওঁৰ জীৱনটো কটাই আছে, কিন্তু এনে কোনো ধৰণৰ তেওঁৰ মনত নাই লোভ নে কোনো লালসা, আৰু যাৰ বাবে আজি এক মহানুভৱতাৰ পৰিচয় দাঙি ধৰিছে এইগৰাকী যুৱকে। এই যুৱকজন হৈছে এজন পেছাতে ই ৰিক্সা চালক। আপোনালোকে নিশ্চয় বুজি পাইছে যে এজন ই ৰিক্সা চালক প্ৰকৃততে কিমান দৰিদ্ৰ হ'ব বা কিমান ধনী শ্ৰেণীৰ মানুহ হ'ব পাৰে। ধনী শ্ৰেণীৰ মানুহ হ'লে নিশ্চিতভাৱে এটা ই ৰিক্সা লৈ বজাৰত দিন ঘূৰি ফুৰি নাথাকে। এজন ধনী শ্ৰেণীৰ মানুহ হ'লে তেওঁৰ বিভিন্ন ব্যৱসায় বাণিজ্য, বিভিন্ন বয় বস্তুৰ লগত তেওঁ বিভিন্ন কথা অন্ততপক্ষে যে ই ৰিক্সা চালক হিচাপে তেওঁ বজাৰত কিন্তু তেওঁৰ ভিতৰত হৃদয় আছে বা তেওঁৰ মনত আছে সততা, আৰু সেই সততা কিন্তু তেওঁ বজাই ৰাখিবলৈ আপ্ৰাণ চেষ্টা কৰিছে। আৰু আজি সেই সততা আৰু ধাৰ্মিকতা আৰু মহানুভৱতাৰ যি কথা আহি পৰিছে এয়া কিন্তু আজি বাস্তৱত ৰূপায়ণ কৰিবলৈ সক্ষম হৈছে। মই প্ৰথমে সেইগৰাকী যুৱকক অসম নৰ্থ ইষ্ট নিউজ লাইভৰ তৰফৰ পৰা আমি ধন্যবাদ জ্ঞাপন কৰিম। জনাই আছোঁ সেই মুহূৰ্তৰ খবৰটো। সম্প্ৰতি আজিৰ দিনটোত এই ই ৰিক্সা চালকগৰাকীয়ে লাভ কৰিছিল বৃহৎ ধন। তেওঁ ৰিক্সাত উঠি এগৰাকী যাত্ৰী বঙাইগাঁও এখন বিয়াঘৰত যাওঁ বুলি উঠিছিল, আৰু তাৰ পিছতে যেতিয়া ই ৰিক্সাৰ পৰা নামি গৈছিল তেওঁৰ ই ৰিক্সাখনত থৈ গৈছিল বৃহৎ সোণৰ অলংকাৰ আৰু এটা টকাৰ বেগ। কিন্তু তাৰ পৰিৱৰ্তিতে সেই ই ৰিক্সা চালকগৰাকীয়ে কি কৰিছে শুনিলে আপোনালোকে হয়তো হতবাক হ'ব। ই ৰিক্সা চালকগৰাকীয়ে প্ৰকৃততে চিনি পোৱা নাছিল সেইগৰাকী যাত্ৰীক, আৰু যাৰ বাবে এতিয়া এই যাত্ৰীয়ে তেওঁৰ ই ৰিক্সাত থৈ যোৱা যি ধৰণৰ টোপোলা, সেই টোপোলাক লৈ এতিয়া ব্যাকুলতা প্ৰকাশ কৰিছে। তেওঁ ভাবিছিল যে এই ই ৰিক্সা চালকগৰাকী তেওঁ নিজে ভাবিছিল যে এই বেগ আৰু সেই সোণৰ যি গহনা আছে সেই গহনাবোৰ তেওঁ লৈ ঘৰত কি কৰিব। অৱশেষত তেওঁ এটি ভাল সিদ্ধান্তত উপনীত হৈছে। গোলকগঞ্জ আৰক্ষী থানাৰ গৈ উপস্থিত হৈছে সেইগৰাকী ই ৰিক্সা চালক, আৰু সেই সোণৰ যি গহনা গাঁঠি আছিল বা টকাৰ বেগ আছিল সেই সম্পূৰ্ণ বায় বস্তু আৰক্ষীৰ হাতত চমজাই দিলে। কিন্তু পৰৱৰ্তী খবৰত যেতিয়া এইগৰাকী যাত্ৰী বঙাইগাঁও যাওঁ বুলি ই ৰিক্সাখনত উঠিছিলে, তাৰ পিছতে যেতিয়া ষ্টেচনত গৈ পালে তেওঁৰ লগত যেতিয়া টকাৰ বেগ আৰু সোণাৰ অলংকাৰৰ যেতিয়া সেই সামগ্ৰীবোৰ বা সেই বেগটো যেতিয়া নাপালে তেতিয়াই ধোঁৱা ধোঁৱা লাগিল, বিচাৰ খোচাৰ লাগিলে সমগ্ৰ ষ্টেচনখনৰ ভিতৰত। উপায়ন্ত হৈ সেই মহিলাগৰাকীও ওলাই গৈছে থানালৈ, আৰু যেতিয়া থানালৈ গৈছে থানালৈ যোৱাৰ পিছতেই আৰক্ষীৰ সন্মুখতেই দেখা পালে তেওঁৰ সেই সোণাৰ অলংকাৰ আৰু টকাৰ বেগ। তৎক্ষণাত সেই মহিলাগৰাকী আনন্দত উৎফুল্লিত হৈ পৰিছিল। প্ৰকৃততে সেয়া
কিমান এক মৰ্মান্তিক বা কিমান এক হৃদয়বানৰ ব্যক্তি হ'ব লাগিব, যি ব্যক্তিয়ে ইমান সা সম্পত্তিৰ এটা লাভ কৰাৰ পিছতো তেওঁ এই সা সম্পত্তিৰ ওপৰত কোনো ধৰণৰ লোভ লালন একোৱেই কৰা নাই। গতিকে মই প্ৰথমতে কৈছোঁ যে এতিয়াও জীয়াই আছে হৃদয়বান ব্যক্তি, এতিয়াও মানুহৰ মনত ধার্মিকতা আছে। মানে আমার ছেলে, আমার দাদা ভাই, ওরা বঙ্গাইগাঁও, আমরা সবাই বঙ্গাইগাঁও যাব। তো বঙ্গাইগাঁও যাব, ও ডেমোতে যাবে, তো ওরা ওদেরকে আগে পাঠিয়ে দিল। তখন বলছে যে, আমি বললাম যে চলে এসছে ট্রেন, বলছে হ্যাঁ তাহলে তোমরা ওঠো, তোমরা গিয়ে টিকিটটা কাটো, আমরা আসছি। যে এই কথা বলেছে, ওরা এসছে, ওরা ওই এইখান থেকে টোটোতে উঠেছে, উঠে গিয়ে স্টেশনে নেমেছে, নেমে গিয়ে ব্যাগটাকে আর নেয়নি, ব্যাগটাকে ওই টোটোতেই ছেড়ে দিয়েছে। আর ওরা যখন আমি আবার স্টেশনে পৌঁছে গেছি, তখন আমি বললাম দুটো ব্যাগ, আরেকটা ব্যাগ কোথায়? বলে লাল ব্যাগটা নামাইনি, ওই টোটোতেই আছে। ব্যাস তখন থেকে আমি ঘাবড়ে গেছি, মানে বুঝতেই পারছেন কেমন লাগছে। তারপর যে যার কাছে ছিল সে খুব ভালো ছেলে, ও আবার রিটার্ন আমার বাড়ি নিয়ে গেছে, গিয়ে দেখে তালা মারা, নিয়ে তারপর আবার এখানে থানায় এসছে। আমি আবার থানায় এসছি, সিসি ক্যামেরা আছে এখানটায়, যদি এখান থেকে যদি কোনো প্রুফ পাওয়া যায় সেজন্য এসছে এখানটায়। তারপর মানে প্রুফ দেখতে দেখতেই, সিসি ক্যামেরা দেখতে দেখতেই ও চলে এসছে এখানটায়, জিনিস নিয়ে সব পেয়ে গেছি। হ্যাঁ, খুব ভালো কাজ করেছে, ওকে থ্যাংক ইউ জানাবো, আর যেটা করা সেটা করব। ও তো আমাদের জানাশোনা, আমি ডাকি ভাই, ও ডাকে ভাইস্তা, ভাইপো, আমাকে কাকা করে ডাকে আমার ভাইস্তা। মানে আমি থানার সামনে যেতেছিলাম, তখন তো আমার কাছে দুইটা প্যাসেঞ্জার উঠছে, ছেলে মানুষ, ওটা বলছে রেল স্টেশনে যাবে। রেল স্টেশনে যাওয়ার পথে বলছে আমি পিছন রাস্তা যাবো, মনসা মন্দিরের পিছন দিকে যাবো। আমি 30 টাকা ভাড়া লাগবে, কয় না 10 টাকা ভাড়া, আমার 10 টাকা ভাড়া 20 টাকা দিব। ঠিক আছে চলেন, নিয়ে গেছি। নিয়ে যাওয়ার পরে ওনাকে নামাইছি, ওনার কাপঝাপ লাগছে, নামাইছি। তারপর আমিও কাপঝাপের মধ্যে মানে এখান থেকে বেড়ায় আসছি। বেড়া আসার পরে দেখছি চারের প্যাসেঞ্জার হচ্ছে একটা দুইটা, আমি চারের পেছনে গেলাম। পরে চারের পেছন থেকে ব্যাগটা কার? ওই ব্যাগ আমার ব্যাগ। আমি বলছি আমার ব্যাগ। তখন আমি জানি যে ওনার ব্যাগ না এটা। উনি যখন বলছে যে ব্যাগটা কার, তার মানে আমার ব্যাগ। আমি বলছি আমার ব্যাগ। ব্যাগটা নিয়ে আমি সামনে নিয়ে চারের থেকে এখানে আসি। আসার পরে আমি চিনছি যে লোকটাকে, আমার চিনা জানা লোক, মানে আমার মানে প্রতিবেশী, মানে আমার পাড়ার অন্য সাইডে এক বাড়ি, আমি চিনি লোকটাকে। আমি ওই বাড়িতে গেলাম, যাওয়ার পর বাড়ি তালা মারা। তারপর ডাইরেক্ট আমি থানার মধ্যে আসি। বাড়ি আমি চিনি, হ্যাঁ ব্যাগ নিয়ে বাড়িতে গেছি, ডাইরেক্ট বাড়িতে তালা মারা। তারপরে আমি থানার মধ্যে এসেছি। থানার মধ্যে এসে ভাবছি ব্যাগটা জমা দিব, তখন দেখি এখানে সব এই কাহিনীটা। হ্যাঁ না, প্রথমে অন্য বাড়িতে গেছি আমি, তারপরে যা আমি থানার মধ্যে আসছি। হ্যাঁ এখানে এটাই। ব্যাগটা ছিল ওই যে বললাম নাম বরুণ দাস। ঠিক 1 ঘণ্টামান আগত এই মহিলাজনী থানাত আহি একদম মানে চেঞ্চলেছ হৈ গ'ল, পৰি গ'ল, কান্দাকাটি। কি হ'ল ধুনীয়াকৈ সুধিলো, গম পালো যে এনেকুৱা তেখেতৰ এই 10,000 কেছ ৰুপিজ, লগতে গম পাইছে কিমান সোণৰ গহনা আছে। এই গহনালৈ মানে তেখেতে ঠিক আমাৰ থানাৰ আগৰ পৰাই বোলে উঠিছে। গৈ থাকোঁতে তেখেত ষ্টেচন পালে, নামিলে, কিন্তু বেগটো ল'ব পাৰিলে। মানে মই লগে লগে আমাৰ কম্পিউটাৰক মাতিলোঁ, CCTV চেক কৰি থকা অৱস্থাত আমিও পালোঁ। তাৰপিছত ওলাই গ'লোঁ, অলপমান দেখিলোঁ এই আমাৰ এই খুব গুড মানুহ এজন, এই টটোৱালা, কি নাম সঞ্জয়, কেবলৰ মালিক, তেখেতে মানে থানালৈ আহি আছে, মানে তেখেতৰ টটোতে উঠিছিল। পিছত বস্তুখিনি ৰিকভাৰ কৰা হ'ল আৰু ধুনীয়াকৈ সমজাই দিলোঁ। বহুত ভাল লাগিছে। এতিয়াও সততা মানুহ আছে দুনিয়াত। এইটোতো আৰক্ষীও এইটোৱে বিচাৰিতো। আৰক্ষীৰ মেইন কাম হ'ল মানুহৰ লাইফ এণ্ড প্ৰপাৰ্টি চিকিউৰিটি দিয়া কাম। যিয়ে নহওক, আমি এইবিলাক কৰি থাকোঁতেই ৰাস্তাত ওলালোঁ, টটোৱালাও আহি পালে, বেগটো থানাত দিলে, চালোঁ আৰু তেখেতক নিজে আইডেণ্টিফিকেশ্যন কৰিলে এইবিলাক বস্তু তেখেতৰ হয়। এতিয়া বস্তুবিলাক তাই লৈ যাব। খবৰৰ আঁৰৰ খবৰ, ব্ৰেকিঙৰ হুলস্থুলৰ মাজত ৰৈ যোৱা সমাজৰ নেতিবাচক বহু খবৰ, ৰাজনীতিৰ পৰা সমাজ নীতিলৈ
খেল জগতৰ পৰা কৃষি খণ্ডলৈ, ছবি জগতৰ পৰা সাহিত্য চৰ্চালৈ, বৰাক ব্ৰহ্মপুত্ৰৰ লগতে উত্তৰ পূবৰ সাতভনী সামৰি অসমৰ সংবাদ জগতত নতুন সংযোজন অসম নৰ্থ ইষ্ট নিউজ লাইভ 24/7